এইবাৰ চুৰৰ টাৰ্গেট হৈ পৰিছে মন্দিৰ। মাজৰাতি হৰিহৰ মন্দিৰত চুৰে চলালে লুটপাট। নগাঁও চহৰৰ কাষৰ মাজৰাতি হৰিহৰ মন্দিৰত নিশা চুৰে মন্দিৰৰ দৰ্জাৰ লক ভাঙি মন্দিৰৰ মূল্যৱান সা সামগ্ৰী লুটি নিয়ে। মন্দিৰৰ পৰিচালনা সমিতিয়ে জনোৱা মতে হৰিহৰ মন্দিৰ এতিয়া অচিনাকি যুৱকসকলৰ মদৰ আৰু ড্ৰাগছৰ আড্ডাস্থলীত পৰিণত হৈছে। বৰ্তমান এই মন্দিৰভাগ নিৰাপত্তাহীনতাত ভুগিছে। মন্দিৰৰ পৰিচালনা সমিতিয়ে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক এই মন্দিৰৰ ওচৰত মদ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ অনুৰোধ জনাইছে। নমস্কাৰ। আৰু আপোনালোকে আহি গম পাইছে আৰু আমাৰ মন্দিৰভাগ দেখিছে। মানে মন্দিৰভাগ আপোনাৰ এই অঞ্চলতে পুৰণা মন্দিৰ বুলি ক'ব লাগে। স্থাপিত 1985 চনতে হৈছে। আৰু এতিয়া শাওণ মাহ বুলি আপোনাৰ সকলো ভক্তসকল আহি ভক্তবান ৰাইজসকল আহি সাজি মেলি ইয়াৰ ধুনীয়াকৈ সজাই পৰাই তুলিছে। দেখিছে আপোনালোকে আহি পেলাই। আৰু শাওণ মাহ বুলি বিভিন্ন আপোনাৰ প্ৰস্তুতি কৰা হৈছিলে। মাইকৰ কিছুমান হৰণ অনা হৈছিলে। বাচন বৰ্তন আছিলে। আমাৰ প্ৰতি সোমবাৰে দেওবাৰে যায় আপোনাৰ বুলবম। যোৱা ৰাতি হৈছে কি ইয়াতে মানে আপোনাৰ চুৰিকাণ্ড সংঘটিত হৈছে। গম পাইছে ইতিমধ্যে। এতিয়া আমাৰ মানে মন্দিৰটো এনেকুৱা হৈছে কোনো নিৰাপত্তা নাইকিয়া হৈ গৈছে। নিৰাপত্তা নাইকিয়া হৈছে। এটা কথা ক'ব লাগিব মই যে আমাৰ এই মন্দিৰৰ আশে পাশে এই অঞ্চলটোত এখন খেলপথাৰ আছে। শ্বহীদ চন্দন সিং স্কুলৰ খেলপথাৰ। তাতে সকলোখিনি খেলে। কিন্তু ৰাতি হ'লে ইয়াত আড্ডা। অচিনাকি মানুহ কোনো চিনাকি মানুহ নহয়। বিভিন্ন নিচাযুক্ত বস্তু খাবলৈ আহে। এতিয়া আপুনি কাক মানা কৰিব? অকলে ক'ব নোৱাৰে। বিভিন্ন মানুহক আমি ইয়াৰ পৰা খেদি পঠাইছো। আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাব বিচাৰিছো যে প্ৰশাসনে যে অকণ যদি চকু দিয়ে ভাল লাগিব। কাৰণ অকল মন্দিৰটো বুলিয়ে নহয়, এতিয়া আমাৰ এনেকুৱা এটা অৱস্থা হৈছে এইখন আশে পাশে যে মানুহে ঘৰ বাহিৰত এটা পেন মেলি থ'ব নোৱাৰে, চুৰ কৰি লৈ যায়। এখন চাইকেল থ'ব নোৱাৰে, এনেকুৱা অৱস্থা। আজি আপুনি দেখিব, আপোনালোকে যদি অকণ দেখাই দিয়ে যে মন্দিৰৰ ভিতৰত দানপাত্ৰ ৰূপৰ ফুল আছিলে। ৰূপৰ ফুল আকৌ আপোনাৰ পিতলৰ কলহ আছিলে। মন্দিৰৰ টিলিঙা ঘণ্টা আছিলে। দানপাত্ৰত যিখিনি বস্তু আছিল সকলো লৈ গৈছে। টকা পইচা পৰা আদি কৰি মানে আৰু আপোনাৰ বুলবমৰ কাৰণে আমি এইখিনি হৰণ আনি থৈছিলোঁ, সেয়া লৈ গৈছে। বাচন বৰ্তন যি আছিলে সকলোখিনি উদন কৰি আজি লৈ গৈছে যোৱা ৰাতি। আৰু বহুতো মূল্যৱান সামগ্ৰী মন্দিৰৰ ভাঙি লৈ গৈছে নহয়? হয়। দৰ্জা ভাঙি প্ৰায়খিনি বস্তুৱে লৈ গৈছে। এইবাৰ প্ৰথম নহয়, ইয়াৰ আগতো দুবাৰ এনেকৈ হৈছে নহয়? হয়। আৰু পুলিচক জনাইছে নেকি? পুলিচক আমি এতিয়া বৰ্তমান এজাহাৰ দিবলৈ ওলাইছোঁ। এজাহাৰ এখন দিম পুলিচত। ৰাতি হ'লে আপোনালোকৰ মন্দিৰৰ আশে পাশে মানে বহুতো অচিনাকি যুৱক আহি পেলাই নিচা কৰি থাকে। কি ক'ব? সেইটোতো একদম এটা ডাঙৰ সমস্যা। এতিয়া সমস্যা এটা হৈ পৰিছে বুলি ক'ব লাগিব। মানে আমাৰ এইখনত এইটো ক'লো আপোনাক যে এইখন স্কুলৰ খেলপথাৰ আছে। তাতে আমাৰ ল'ৰা ছোৱালী খেলে। ৰাতি আহি ইয়াত মদ্যপান কৰি কিছুমান অচিনাক্ত যুৱক মানে ওচৰ নহয় আৰু অচিনাকি আহি বটল ভাঙি থৈ যায়, খেলিব নোৱাৰা অৱস্থা। এনেকুৱা এটা অৱস্থা হৈছে। বহুত ক'ৰ পৰা আহে গম নাপাওঁ। এইটো মানে ৰাস্তাটো সেই নিচা খোৱাৰ নিচিনা এনেকুৱা এটা হৈ গ'ল। আপোনাৰ চেনেলত নগাঁও আৰক্ষী অধীক্ষক মুহূৰ্তত কিবা জনাব নেকি? হয়, আপোনাৰ চেনেলৰ জৰিয়তে মই জনাব বিচাৰিছোঁ প্ৰশাসনীয় বিভাগক যে এই বস্তুটো অকণ তেওঁলোক যদি তৎপৰ হয় বহুত উপকৃত হওঁ আমি। নগাঁৱৰ পৰা প্ৰাঞ্জল কৃষ্ণনাথৰ ৰিপৰ্ট, সংবাদ লহৰ।